ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ শ্ৰোতাসকল সকলোকে ধন্যবাদ, কৃতজ্ঞতা। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, সকলোৰে সুখ শান্তি উপচি পৰক, তাৰে কামনা ভগৱানৰ শ্ৰীচৰণত, মা ভগৱতী কামাখ্যাৰ শ্ৰীচৰণত। আজি ৰাশিফলৰ ক্ষেত্ৰত পোনপটীয়াকৈ নাযায় বিশেষ বাস্তুশাস্ত্ৰৰ কিছু কথা ক'ব বিচাৰিছোঁ। মহাভাৰতৰ উল্লেখ থকা বিশেষ কেইটামান গছ বৃক্ষ যি বাস্তুশাস্ত্ৰৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দিয়ে। এখন ঘৰৰ আশে পাশে থাকিলে যি বিশেষ 5টা বৃক্ষৰ বৰ্ণনা পোৱা গৈছে, এই 5 বৃক্ষৰ কথা আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। হিন্দু সনাতন ধৰ্মী ব্যক্তিসকল সকলোকে অজস্ৰ প্ৰণিপাত জনাইছোঁ আমাৰ ফালৰ পৰা, আমাৰ চেনেলৰ ফালৰ পৰা। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ। ৰাশিফলৰ কথা নিশ্চয়কৈ ক'ম, যিহেতু চেনেলটো ৰাশিফলৰ। যি নহওক, ইয়াৰ পূৰ্বেই জনাব বিচাৰিছোঁ বাস্তুশাস্ত্ৰৰ এই বিশেষ উপায়ৰ বিষয়েও মই আপোনালোকক জনাম। বিশেষ হ'ব এই বিশেষ ভিডিঅ'টো, কাৰণ সঁচাকৈ বহুখিনি তথ্য বিশ্লেষণ কৰি এই ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। এই ভিডিঅ' যদিহে আপোনালোকে চাবলৈ আৰম্ভণি কৰিছে, অন্ততঃ শেষলৈকে চাওক, কিবা এটা পাব। যদিহে আপুনি এজন হিন্দু সনাতন ধৰ্মী ব্যক্তি, হিন্দু ধৰ্ম পৰম্পৰাৰ লগত আপুনি জড়িত হৈ আছে। মহাভাৰতত উল্লেখিত 5টাকৈ বিশেষ গছ, 5জোপা বিশেষ গছৰ বৰ্ণনা পোৱা যায় মহাভাৰতত। এই মহাভাৰতৰ বিশেষ 5 গছ কি হ'ব পাৰে তাৰ বিষয়েও জনাম, সেই গছৰ উপকাৰিতাৰ বিষয়েও জনাম, এই গছ কি ধৰণে আমাক উন্নতি সমৃদ্ধি দিব পাৰে এই বিশেষ গছে, তাৰ বিষয়েও জনাম। আমি হিন্দু সনাতন ধৰ্মী, আমি গছক পূজা কৰিবলৈ পূৰ্বৰ পৰাই বেদ বেদাংগ বেদান্ত ইত্যাদিত আমি সিদ্ধান্ত পাইছোঁ। আমি গছক পূজা কৰোঁ, আমি বৃক্ষক পূজা কৰোঁ, আমি জীৱ জন্তুক পূজা কৰোঁ, জীৱ জন্তুক বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুক আমি পূজা কৰোঁ। আমি সৰ্বত্ৰেই পূজা পাতি ইত্যাদি কৰি থাকোঁ। আমি বসুমতীক পূজা কৰোঁ, আমি ভূমিক পূজা কৰোঁ, আমি গছক পূজা কৰোঁ, আমি পানীক পূজা কৰোঁ, আমি সূৰ্যদেৱক পূজা কৰোঁ। সৰ্বত্ৰে আমি সকলোতেই ভগৱান বিচাৰি কোনো ক্ষেত্ৰত পোৱা যায়, বা আমি ভগৱানৰ যি দৃষ্টি সৰ্বত্ৰেই পাওঁ। গতিকে পঞ্চভূতক আমি পূজা কৰোঁ, বায়ুক আমি পূজা কৰোঁ, মাটিক আমি পূজা কৰোঁ, পানীক আমি পূজা কৰোঁ, অগ্নিকো আমি পূজা কৰোঁ, বতাহক আমি পূজা কৰোঁ, মেঘক আমি পূজা কৰোঁ। গতিকে এই হৈছে হিন্দু সনাতন ধৰ্ম, এই হৈছে হিন্দু সনাতন ধৰ্মৰ সভ্যতা। বিশেষ 5জোপা গছৰ কথা আজি মই আপোনালোকক ক'ম। মহাভাৰতৰ যুদ্ধৰ ক্ষেত্ৰতো বহুতো ক্ষেত্ৰত এই গছৰ উল্লেখ বা বৰ্ণনা পোৱা যায়। সমৃদ্ধি আনিবৰ বাবে, অগ্ৰগতি আনিবৰ বাবে, কৰ্মৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, দাম্পত্য জীৱনৰ ক্ষেত্ৰত, এজন সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত, জীৱনত চলি থকা ঘটনা পৰিঘটনাত জীৱন ধাৰণ প্ৰণালী উন্নত কৰিবৰ বাবে এই বিশেষ গছ কেইজোপাই আপোনালোকক নিশ্চয়কৈ সহায় কৰিব। বিশেষ ভাগ্যফলৰ কথা যি কম বুলি কৈছিলোঁ, পৰৱৰ্তী সময়ত আপোনালোকে পাব। বিশেষ গছৰ কথা ক'ব বিচাৰিছোঁ। সাধাৰণতেই সকলো প্ৰকাৰৰ গছৰে কিবা নহয় কিবা এটা উপকাৰ দেখা যায়। এতিয়া হৈছে ভাগ্যজনিত কথাখিনি। বাস্তুশাস্ত্ৰ অনুযায়ী 5টাকৈ গছ, এনেধৰণৰ 5জোপা গছৰ উল্লেখ আছে যি আপোনাৰ নাকাৰাত্মক শক্তিক ধ্বংস কৰিব পাৰে, নেতিবাচক শক্তিক ধ্বংস কৰিব পাৰে। সকলো ধৰণৰ নেতিবাচক, যেনেকৈ এজন ভাল মানুহ চিনাক্ত কৰিবলৈ সমাজত বেয়া মানুহৰ আশ্ৰয় লোৱা হয়, বা বেয়া মানুহ থাকিলে ভাল মানুহৰ পৰিচয়টো সোনকালকে দিব পৰা যায়। এয়া বেয়া, এয়া ভাল। ৰাতি নাথাকিলে জানো দিন কি আমি বুজি পালোঁ হয়। গতিকে দিন ৰাতিৰ পাৰ্থক্যৰ কথা ইত্যাদি বিভিন্ন বৰ্ণনা কৰিব পৰা যায়, উদাহৰণ দিব পৰা যায়। গতিকে ভাল, নেতিবাচক, ইতিবাচক ফলাফল প্ৰত্যেকজোপা গছেই ভাল।
কিন্তু তাৰ মাজত সমৃদ্ধিকাৰী উন্নতি দিব পৰা গছ কেইজোপাৰ কথাহে মই আজি ক'ম। বিতৰ্কত আনিব নালাগে কথাটো। সমৃদ্ধি দিব পৰা উন্নতি দিব পৰা গছ কেইজোপা আৰু বাকী কেইজোপা গছ যে কাটি তহিলং কৰি দিব তেনেধৰণৰ কথা কিন্তু মই ক'ব বিচৰা নাই। সনাতন ধৰ্মত প্ৰকৃতিক গুৰুত্ব দিয়া হয়। প্ৰকৃতি পূজা আমি কৰোঁ, পূৰ্বে উল্লেখ কৰিছোঁ। এনে বিশেষ কিছু কিছু গছ আছে, তাৰ বিশেষত্বৰ বিষয়ে মই জনাম। নিম গছ, বেল গছ, আহঁত গছ, বট গছ, বিশেষ বিশেষ গুৰুত্ব আছে আৰু ভূমিকা তেওঁলোকৰ আছে। আৰু এই বিশেষ গুৰুত্ব আৰু ভূমিকাৰ কথা মই আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেৰে। প্ৰথমতে আহিছোঁ আহঁত গছ। আহঁত গছ মহাভাৰতৰ লগত বিশেষ সম্পৰ্কিত বুলি কোৱা হয়। আহঁত গছ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক ভগৱত গীতাৰ বাৰ্তা দিয়াৰ সময়ত কৈছিল যে সমস্ত গছবিলাকৰ মাজত মই আহঁত গছ। গতিকে বিশেষভাৱে আহঁত গছৰ গুৰুত্ব দেখা যায়। মহৰ্ষি বেদব্যাস আহঁত গছৰ তলত বহি মহাভাৰত ৰচনা কৰিছিল বুলিও কোৱা যায়। আহঁত গছ আমাৰ যিকোনো পৰিস্থিতিত অনুপ্ৰেৰণা যোগায় আহঁত গছে। আৰু এনেধৰণৰ কিছু আপোনালোকে ভিডিঅ' পাব পাৰে যে যিকোনো নেগেটিভিটি কেপচাৰ কৰি লয় আহঁত গছে। যিকোনো নেগেটিভিটিৰ কথা আহঁত গছৰ ক'ব পৰা যায়। এনেধৰণৰ ভিডিঅ' আজিকালি আপোনালোকে দেখিবলৈ পাব পাৰে। সাৱধান হওক এনেধৰণৰ ভিডিঅ'সমূহৰ পৰা, যি প্ৰকৃত সত্য তথ্যখিনি উত্থাপন কৰিব নোৱাৰে বা আপোনাৰ আগত জনাব নোৱাৰে। অল্পবিদ্যা ভয়ংকাৰী কিন্তু কথা এষাৰ অসমীয়াত আছে। গতিকে সাৱধানতা আপোনালোকৰ কথা। যি নহওক, আহঁত গছ যদি শনি আপোনাৰ বেয়া চলি আছে, শনিৰ মহাদশা চলি আছে, বা আপোনাৰ যি 7.5 বছৰ 4.5 2.5 বছৰকৈ 3টা ভাগ আহে 4.5, এই 4.5 যদি 2.5 বছৰ তেনেকুৱা অসুবিধাত পৰি আছে, তেনেহ'লে শনিবাৰে সন্ধিয়া সময়ত মিঠাতেল বা তিলৰ তেলৰ চাকি আহঁত গছৰ তলত জ্বলাই শনিদেৱক প্ৰণিপাত কৰিব। শুভ দৃষ্টি আৰম্ভণি হ'ব, অসুবিধাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। এয়াই হৈছে আহঁত গছৰ মহিমা। আৰু বিভিন্ন প্ৰকাৰৰ কথা আছে, গোটেইখিনি কথা উল্লেখ কৰিব বিচৰা নাই। এবাৰ আহিছোঁ তুলসী। আমি তুলসীক পূজা কৰোঁ। আমাৰ তুলসীৰ পূজাৰ যি বিশেষ তাৎপৰ্য অসমীয়া সমাজৰ সকলোৱে নিশ্চয়কৈ জানে। গতিকে কাতি বিহুৰ লগতো তুলসীৰ বিশেষ সংযোজন আছে। আমি কাতি মাহত যি কাতিৰ মাহটো সম্পূৰ্ণ মাহটো আমি কাতি মাহটো তুলসীৰ তলত চাকি জ্বলাওঁ। সেয়াই নহয়, ভাৰতীয় সংস্কৃতিত তুলসী গছ আমি সাধাৰণতে এক পবিত্ৰ গছ বুলি জানো। এই যি বিশেষ গছ, এই গছ বাতাবৰণক বিশুদ্ধ কৰে। ঘৰত থকা বেক্টেৰিয়া, ভাইৰাছ ইত্যাদিও নাশ কৰিবলৈ ক্ষমতা ৰাখে তুলসীৰ গছে। গতিকে এই তুলসীৰ যি বিশেষ গছ, এই তুলসীৰ গছজোপা আপোনাৰ চৌহদত ৰাখিবলৈ চেষ্টা কৰক। বিশেষ ভাগ্য লাভ কৰিব, সমৃদ্ধি লাভ কৰিব। ভাগ্যৰ লগতে স্বাস্থ্যৰ কথাখিনিও আহি পৰিছে। এই গছে ইতিবাচকতা দিয়ে, ইতিবাচক শক্তি দিয়ে। ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয় তুলসী গছক। মা লক্ষ্মীৰ অধিষ্ঠান বুলিও কোৱা হয়। গতিকে মা লক্ষ্মীৰ অধিষ্ঠান বুলি ক'লে ধন অৰ্থৰ কথাখিনিও আহে। এবাৰ আহিছোঁ বাঁহ। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ উৎপাদন হোৱা সেইবিধ বন বা সেইবিধ ঘাঁহ, পৃথিৱীৰ সৰ্বোচ্চ সকলোতকৈ ওখ ঘাঁহ, সেয়াই হৈছে বাঁহ। গতিকে এই বিশেষ বাঁহ বিশেষভাৱে শুভ মংগলময় ফলাফল কেতিয়াবা দিব পাৰে। সফলতাৰ ইংগিত দিয়ে বুলি কোৱা হয়। যাৰ বাৰীৰ চৌপাশে বাঁহ থাকে, সৌন্দৰ্যৰ প্ৰতীক বা সৌন্দৰ্য বৃদ্ধি কৰাটো ইয়াৰ উপাদান বা যি বিশেষ বাঁহৰ সৌন্দৰ্য প্ৰকৃতি, সেয়াটো আছেই। বিশেষভাৱে চতুৰ্থ গছডালৰ কথা ক'ম, যিটো আমি ডুমৰু বুলি কওঁ।
ডুমুৰু গছ, এই ডুমুৰু গছ, ডুমুৰ বুলিও কিছুমানে কয়, ডুমুৰু বুলিও কয়, এই ডুমুৰু গছৰ মহাভাৰতত আছে উল্লেখ। বিশেষভাৱে মদ ভগৱত গীতাৰ সম্পূৰ্ণ অস্তিত্বৰ কথা ইয়াত কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণ এনেকুৱা এটা বৃক্ষ হিচাপে বৰ্ণনা কৰা হৈছিল যাৰ শিপা আৰু ডাল সম্পূৰ্ণ তলৰ ফালে মুখ কৰি থাকে। গতিকে মহাভাৰততো ইয়াৰ উল্লেখ পোৱা যায় বুলি কোৱা হৈছে। চন্দন, চন্দন, সুগন্ধি চন্দন, আমি বিভিন্ন ধৰণৰ চন্দনৰ আজিকালি দ্ৰব্য সামগ্ৰী ব্যৱহাৰ কৰিব লৈছোঁ। ভাল কথা, ব্যৱহাৰ কৰিব লাগে, প্ৰকৃত বস্তু ব্যৱহাৰ কৰিব লাগে, সঠিক বস্তু ব্যৱহাৰ কৰিব লাগে। চন্দনে আমাক শীতলতা দিয়ে। যদি আপোনালোকে দৈনিক পূজা পাতিৰ কথা ইয়াত উল্লেখ নহয়, পূজা পাতিৰ কথা ক'ব বিচৰা নাই, যদি আপোনালোকে ৰাতিপুৱা দৈনিক এটা চন্দনৰ তিলক লয় তেনেহ'লে মস্তিষ্ক ঠাণ্ডা হৈ থাকে বুলি কোৱা হয়, শীতলতা প্ৰদান কৰে বুলি কোৱা হয়, আৰু সকলো প্ৰকাৰৰ যি চিন্তা শক্তি নিশ্চয়কৈ সুউচ্চ স্থানলৈ লৈ যায় বুলি কোৱা হয়। এয়াই নহয়, চন্দনৰ বিভিন্ন প্ৰকাৰৰ গুৰুত্ব আছে। গতিকে এই বিশেষ গছ কেইজোপা। বিল্ব বৃক্ষ, বিল্ব বৃক্ষ আপোনাৰ চৌহদৰ উত্তৰ দিশত ৰাখক, মহাদেৱৰ কৃপাদৃষ্টি পাব। বিল্ব বৃক্ষ ৰোপণ কৰিব লাগে। মুখ্য পোৱা যায় বুলি কোৱা হয় বিল্ব বৃক্ষ ৰোপণ কৰিলে। আৰু বিশেষভাৱে বিল্ব বৃক্ষৰ পাত যদি আপোনালোকে শিৱলিংগত অৰ্পণ কৰে, মহাদেৱ অতি শীঘ্ৰে সন্তুষ্ট হয় বুলি কোৱা হয়। আৰু এইখিনিতে এটা বিশেষ পৌৰাণিক কাহিনী আছে। বিশেষভাৱে এজন ব্যক্তিয়ে কোনো ক্ষেত্ৰত বিল্ব বৃক্ষৰ ওপৰত বহি কাৰোবাৰ প্ৰতীক্ষা কৰি আছিল বা অপেক্ষা কৰি আছিল ঘন অৰণ্যৰ মাজত। তেতিয়াই এই অপেক্ষা কৰি থকাৰ সময়ত বেলপত্ৰ ছিঙি ছিঙি হাতেৰে পেলাই আছিল, আৰু হাতেৰে পেলাই থকা সময়খিনিত তলত এটা শিলাখণ্ড আছিল, আৰু এই শিলাখণ্ডত যেতিয়া এই বেলপত্ৰসমূহ পৰি আছিল, মহাদেৱ সন্তুষ্ট হৈছিল। কিন্তু সেই ব্যক্তিজনেও গম পোৱা নাছিল যে সেয়া পূজা হৈ আছে, গতিকে মহাদেৱ ইমান সোনকালেও সন্তুষ্ট হ'ব পাৰে। কোৱা হৈছে, চোৰে চিঙা মূত্ৰপাত বেলপত্ৰ পৰিল গাত, তাক লৈলা পৰম যতনে। সিংহ বাঘৰ ভয় পাই বেলগছে উঠি যায়, অৰ্থাৎ সিংহ বাঘৰ ভয় পাই বেলগছত সেই ব্যক্তিজন উঠি গৈছিল আৰু লাহে লাহে বেলপত্ৰ ছিঙি পেলাই আছিল, কিন্তু তেওঁ গমেই পোৱা নাছিল। গতিকে সিংহ বাঘৰ ভয় পাই বেলগছে উঠি যায়, শিৱৰাত্ৰি চতুৰ্দশী দিনে সমুদ্ৰ মন্থনকালে উঠে বিষয় হলে, তাকো তুমি কৰিবা চাপান, কহে কবি হৰি ৰাখে ৰংগ চৰণৰ তলে, তোমাৰ হৈল নীলকণ্ঠ নাম। শুকৰাণী পদত উল্লেখ আছে। আপোনালোকে শুকৰাণী সংগীত যদি কোনোবাই শ্ৰৱণ কৰে, কেতিয়াবা যদি শুকৰাণী ওজাপালি শুনি পাইছে, এইখিনি কথাও জানিব পাৰিব, ভালদৰে শুনিব পাৰিব। গতিকে প্ৰত্যেকটো কথাৰে গুৰুত্ব আছে। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিছে। ধন্যবাদ। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক। মা কামাখ্যাৰ শুভ দৃষ্টি সকলোৰে ওপৰত থাকক। অজস্ৰ প্ৰণিপাত। জয় মা কামাখ্যা।